নমস্কাৰ সকলোলৈকে মই জিম্পিয়ে আপোনালোকক মোৰ নতুন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। এয়া আমি যাবলৈ ওলাইছোঁ ওচৰতে থকা এটি মন্দিৰলৈ। এই মন্দিৰভাগ আমাৰ ঘৰৰ একদম ওচৰতেই আছে আৰু আমি এই মন্দিৰভাগলৈ এনেধৰণে আহি থাকোঁ। এই মন্দিৰলৈ আমি কিয়নো আহিছোঁ সকলোখিনি কথা আপোনালোকক জনাম এই ভিডিঅ'টিৰ যোগেৰে আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই গৈ থাকিব। এয়া বেটাই মোৰ লগত চাকি জ্বলাইছে। চাকিত দিয়াৰ পিছত যিখিনি তেল থাকি গ'ল মই বেটাক ক'লোঁ মেইন চাকি গছত দি দিবলৈ আৰু আমাৰ বেটাই ধুনীয়াকৈ মেইন চাকি গছত তেলকণ দি দিছে। এয়া সেই মন্দিৰভাগলৈ আহি থাকে আৰু সি মন্দিৰলৈ আহি খুব ভাল পায়। এয়া শিৱজনা আৰু সি শিৱজনা চুই চাইছে। তাৰপিছতে আমি তিনিওটিয়ে বাবাৰ ওচৰত ধূপ চাকি জ্বলাই আশীষ ল'লোঁ আৰু এয়া হৈছে পিছদিনাখন ৰাতিপুৱা। এইদিনাখন মই বাকীকেইদিনতকৈ অকণমান সোনকালে উঠিছোঁ আৰু মন্দিৰলৈ কিয় গৈছিলোঁ সকলোখিনি কথা আপোনালোকক জনাম। চাওকচোন ৰাতিপুৱাৰ পৰিৱেশটো ইমান ধুনীয়া হৈ থাকে নহয়নে? তাকে ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ। তাৰপিছতে মই ৰাতিপুৱা গা চা ধুই পেলাই মন্দিৰত এয়া শৰাই এখনি দিলোঁ সৰস্বতী মাৰ ওচৰত, কিয়নো আজিৰ পৰা আমাৰ বেটাৰ শিক্ষা জীৱনৰ প্ৰথমটি পৰীক্ষা আৰম্ভ হৈছে, মানে ছমহীয়া পৰীক্ষা, আৰু সেইবাবে মন্দিৰতো গৈ এগছ চাকি জ্বলাই আশীৰ্বাদ লৈ আহিলোঁ। কিন্তু আমাৰ বেটাই একো বুজি পোৱা নাই কি পৰীক্ষা, কিন্তু হ'লেও সময়ৰ লগে লগে আমি সকলোখিনি কাম কৰি গৈ থাকিব লাগিব। তাৰপিছত আমাৰ বেটাই উঠি গা পা ধুই সৰস্বতী মাৰ ওচৰত এয়া ফুল দিছে আৰু কৈছে মই যি পঢ়ি গৈছোঁ সেয়া মোক পাহৰাই নিদিবা, আৰু সকলোকে কৈ পঢ়িছে মোক অল দ্য বেষ্ট কোৱা, আকৌ অল দ্য বেষ্ট কোৱা, সেনেকৈ ক'ব লাগে আৰু সি থেংক ইউ কয়। টোপনিয়াই যাবলৈ ওলাইছে। আজি কি আছে? আজি কি আছে তোমাৰ? পাৰিবা নাই? কি আছে বাৰু আজি? অঁ হয়নি? কি হ'ল এনেকৈ যে আছা? তাৰপিছত এয়া এক্সাম দি আহি পেলাই প্ৰসাদ যে দিছিলোঁ সেয়া দেউতাকৰ লগত প্ৰসাদ খাইছে। ঠিক আছে, আজিলৈ আহিছোঁ। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।